মিটিং হ'ব, ইণ্টাৰেকশ্যন এটা প্ৰগ্ৰাম হ'ব যে আমি আজি 3 বছৰ কালত এই 3 বছৰত আমি এই ইমানখিনি আঁচনি দিলোঁ, দিয়াৰ পিছত ইয়াৰ ৰিজাল্টটো কি, ৰাইজৰ ওচৰত গৈ পাইছে না নাই, আমাৰ দলৰ কথাবিলাক ৰাইজৰ ওচৰত গৈ পাইছে না নাই না। আমিতো খালি নেতাবিলাকে গম পাওঁ, যেনিবা আমি কৰ্মীবিলাকে জানো আমাৰ দলৰ কাম কাজবিলাক কেনেকৈ চলি আছে, কেনেকৈ উন্নয়ন হৈ আছে, আমাৰ দলৰ মানুহে গম পায়, কিন্তু বাকী পাব্লিকে গম নাপায়, হয়নে? পাব্লিকেতো আৰু পাৰ্টি লাইনত নাই, তেওঁলোকে গভৰ্ণমেণ্টে কি কাম কৰিছে, পাৰ্টিয়ে কি কাম কৰিছে, সেইবিলাক মানে জানিবৰ কাৰণে তেওঁলোকৰ সময়ো নাই, তেওঁলোকে ঘৰুৱা কাম কৰি থাকে, হয়নে নহয়? এই বস্তুটো এটা ভালদৰে আমাৰ পাৰ্টিৰ লগত এটা ইণ্টাৰেকশ্যন, এটা আলাপ আলোচনা কৰিবৰ কাৰণে এই প্ৰগ্ৰামটো কৰা হৈছে। আৰু এই প্ৰগ্ৰামটো কৰাৰ উদ্দেশ্য আছে, উদ্দেশ্যবিলাক মই কৈ যাওঁ। প্ৰগ্ৰামটো আমি কিয় কৰিব লাগে বা কিহৰ কাৰণে কৰিছে, টু কানেক্ট উইথ দ্য বেনিফিচিয়াৰী টু ইনচিয়'ৰ দ্য ফিক্সড ভোটছ ইন ফেভাৰ অফ UPPL। তাৰমানে বেনিফিচিয়াৰীৰ লগত আমাৰ যোগাযোগ আছে না নাই, হয়নে? বা বেনিফিচিয়াৰী আঁচনি যিবিলাক পাইছে আমাৰ লগত সম্পৰ্ক আছে না নাই, সম্পৰ্ক কৰিবৰ কাৰণে বেনিফিচিয়াৰীৰ লগত সম্পৰ্ক কৰি পেলাই আমাৰ আজিলৈকে কিমান ভোট হ'ব, আমি কিমান বেনিফিচিয়াৰীক আজি গাঁৱে গাঁৱে দিব পাৰিলোঁ, তেওঁলোকৰ পৰা আমি ভোট পাব না নাই না, হয়নে নহয়? আমিতো কিবা পোৱাৰ আশাতহে আমি তেওঁলোকক আঁচনিবিলাক দিছোঁ, হয়নে নহয়? তো সেইটো এনচিয়'ৰ কৰিবৰ কাৰণে এই প্ৰগ্ৰামৰ মেইন লক্ষ্য, 1 নম্বৰ এজেণ্ডা, টু মেক সাৰ্ভে অফ দি এক্সিষ্টিং ভোটছ অফ দি UPPL। আজিৰ দিনত আমাৰ ধৰি লওক আমাৰ বাঙালদোবা হিচাপে 10টা কি আছে, পলিং চেণ্টাৰ আছে না, ভোট কেন্দ্ৰ আছে। এই 10টা ভোট কেন্দ্ৰত কোনখন গাঁৱৰ পৰা আমি কিমান ভোট পাম, সেইটো এনচিয়'ৰ হিচাপ এটা ছাৰ্ভে এটা কৰিব লাগে, হয়নে? এটা হিচাপ কৰিব লাগে যে এইটো পলিং ষ্টেচনত আমি UPPL দল হিচাপে কিমান ভোট পাম, বা এইটো গাঁৱৰ পৰা আমি কিমান ভোট পাম, বা এইটো প্ৰাইমাৰীৰ পৰা আমাৰ আজিলৈকে কিমান ভোট হৈ আছে, আজিৰ দিনলৈকে আমি জিকি আছোঁ না নাই, সেইবিলাক এটা ছাৰ্ভে কৰি পেলাই হিচাপ এটা উলিয়াব লাগে। হিচাপ উলিয়াবৰ কাৰণে এই প্ৰগ্ৰামটো কৰা হৈছে, ঠিক আছে। টু এনকাৰেজ অপজিশ্যনক এনকাৰেজ কৰিবৰ কাৰণে, আমাৰ অপজিশ্যন পাৰ্টিবিলাকক এনকাৰেজ কৰিবৰ কাৰণে। কেনেকৈ এনকাৰেজ, আমি যে ইমান আঁচনি দি আছোঁ, হয়নে নহয়, তেওঁলোকক আমি এনকাৰেজ কৰিবৰ কাৰণে এইটো প্ৰগ্ৰাম। তাৰপিছত অপজিশ্যনবিলাকক যিবিলাক মানে ইফালেও নাই সিফালেও নাই, যিবিলাকে নিউট্ৰেলত আছে, মাজত আছে না, তেওঁলোকক আমাৰ দলত কেনেকৈ আনিব পাৰে তাৰ আমি পলিচি কৰিব লাগিব, এইটো এটা। তাৰপিছত টু ডেষ্ট্ৰয় দ্য ষ্ট্ৰেংথ অফ BPF। আজিৰ দিনত BPFৰ শক্তি কিমান, বিৰোধী দলৰ আমাৰ শক্তি কিমান, তেওঁলোকৰ শক্তিটো চিনাক্ত কৰি পেলাই আমি তেওঁলোকক আমি কেনেকৈ মানে ডিমৰেলাইজ কৰিব পাৰোঁ বা ডেষ্ট্ৰয় কৰিব, তেওঁলোকৰ ষ্ট্ৰেংথটো শক্তিটো আমি কেনেকৈ ডেষ্ট্ৰয় কৰিব পাৰোঁ, এইটো এটা এজেণ্ডা। তো ইয়াত 4টা উদ্দেশ্য দিয়া আছে, বুজি পালে না এতিয়া, ধৰিব পাৰিছে না কথাটো? তো ইয়াৰ কাৰণে এই 0.3টো এইটো এটা প্ৰগ্ৰাম লোৱা হৈছে, আৰু এইটো প্ৰতিটো প্ৰাইমাৰীতে হ'ব, মাছ গেদাৰিং হ'ব। এই বেনিফিচিয়াৰীক